হেল্ল' গাইজ, ৱেলকাম টু তুলিকাজ ব্লগ। ইংৰাজী নৱবৰ্ষৰ আজি প্ৰথমটো দিন আৰু সেইকাৰণে বাবা আৰু মই সৰভোগৰ গৰখীয়া থানলৈ আহিলোঁ আৰু পূজা কৰিলোঁ। গাইজ, এতিয়া মন্দিৰৰ পৰা ডাইৰেক্ট আমি বাখৰালৈ গ'লোঁ। আমি পিকনিক খাবৰ কাৰণে গোটেইকেইটা এনেকৈ টেম্পুত বহি ল'লোঁ আৰু এনেকৈ গৈ পালোঁ বাখৰাত। আৰু খুবেই ধুনীয়া ঠাই আৰু তাতে লগ পালোঁ খুৰী আমাৰ গাঁৱৰে। আৰু হ'ল খুবেই ভাল লাগিল আৰু ঠাইখিনি খুবেই ভাল লাগিছে, ইমান ধুনীয়া প্লেচ আৰু মই এনেকুৱা ঠাইত অহাই নাছিলোঁ আৰু খুবেই ভাল লাগিছে। খুৰীয়ে এপাক নাচি দিলে। আমি আহিছোঁ আজি খানা খাবলৈ আৰু এয়া হৈছে বুঢ়ী খামাৰৰ বাখৰা বুলি কয় আৰু মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু হ'ল মোৰ লগত আছে ইহঁত। মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাই আছোঁ। এয়া হৈছে ল'ৰা ছোৱালীকেইটা পিছপিনে খেলি আছে আৰু এইকেইটা হৈছে সৰু সৰু। আমাৰ পাৰ্টিটো আৰু এইফালে আমাৰ ৰেডি কৰি আছে দাদা এটা আছে। দাদা এইফালে চাওক, ব্লগ 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 মানে হেল্প কৰি আছে আমাক বহুত। আৰু হ'ল এইকেইটা হৈছে বান্ধৱী গোটেইকেইটা। হীৰা একদম মানে ব্যস্ত, মেইন ৰোলত আছে মানে, আৰু মেইন ৰোলত দিছোঁ তাইক, যিহেতু তাই লোকেল, আমি হৈছে আনলোকেল। তো মানে এয়ে আৰু হ'ল অলপমান দূৰত আমাৰ ঘৰৰ ওচৰত খুৰী এটা খানা খাই আছে, তাতেও যাম বাৰু, দেখাই দিম আপোনাৰ জৰিয়তে। খুবেই মানে ভাল লাগিছে, এইখিনি ঠাই খুবেই ভাল লাগিছে। চাওক মানে জেগাখিনি খুব মানে ভাল লাগিছে আৰু ঠাণ্ডা পৰিৱেশ, আৰু দূৰত বহুত দূৰত অলপ নদী এটা আছে আৰু তাতেও যাম, মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাই দিম। অঞ্জলি বিনছ কাটি আছে আৰু হ'ল আমাৰ ভাগিনী কাটি আছে মটৰ, আৰু এয়া বাইদেউ কি কৰি আছে বোলে, জলকীয়া হেৰি কৰি আছে, বৰ্ণালী আদা, আৰু এইফালে মই নাম নাজানো কিন্তু একদম বুঢ়ী খামাৰৰ একদম বোৱাৰীকেইটা, আমাৰ ধুনীয়া ধুনীয়া বোৱাৰী। আৰু এইটো হৈছে আমাৰ মঞ্জিতা। কাম জানা কিন্তু দেই, নাজানা নহয় ন। তো এই আৰু মই কৰি আছোঁ ভিডিঅ', আৰু ইয়াৰ পিছত ল'ৰা ছোৱালীকেইটা এইকেইটা দেখাইছোঁ। ফুলবা নৰম দেখোন গাইজ। এয়া হৈছে কলৰ চিপছ আনছোঁ, আৰু হ'ল এয়া কণী আমাৰ, তাৰপিছত নিমকি আছে আৰু কেক আছে, আৰু এই হীৰাই দি আছে, আৰু কি এইটো কমলা টেঙা। আৰু আমাৰ খানা খোৱা পাৰ্টি এইকেইটা। আৰু আমাৰ খানাত আছে নিমকি, কণী, আৰু হ'ল কেক, নিমকি আৰু লাল চাহ, আৰু আমাৰ একেটা হৈছে খাব নোপোৱাকেইটা। গাইজ, এয়া হৈছে কমলা টেঙা, আৰু এনেকৈ আমি কাটি লৈছোঁ, আৰু এতিয়া আমি খাম। এয়া ভাইটিয়ে এনেকৈ দিছে চুঙাত, কি দিছা বোলে, গাহৰি ন, গাহৰি এনেকৈ চুঙাত দিছে জুইত। কিমান টাইম লাগব এইটো? 1 ঘণ্টা। তাৰপিছত বেলেগ হ'ব না, টেষ্টি হ'ব না এইটো?
আচ্ছা সেইটো দিলি কি নকয় এইটো ভাতটো না হা কথা 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 নকয় ভালকে ভাষা গিলাই অহা নাই কুকুক কুকুক তোমাক ব্লগত লৈ আছো ভিডিঅ' কৰি আছো তোমাক এয়া হৈছে মাংস লোকেল মুৰ্গী ইয়াৰ মাইক কোনটা এখন মাইক দিলা চলি বেগনা পুৰা পুৰা খাটা দিয়া ন তিল দিয়া আমাৰ আৰু এনেকৈ খুব টেষ্টি লাগিব আমাৰ পুৰা এই ঘৰুৱা খানাৰ দৰে আৰু এয়া হৈছে চালাড এয়া হৈছে লোকেল মুৰ্গী ভাত চব্জি আৰু তাতে আছে মাছ আৰু এটা প্ৰিয় বস্তু আছে মোৰ সেইটো হৈছে মাছৰ পেটি ভাজা আৰু এয়া হৈছে পনীৰ আৰু এয়া আৰু আমাৰ খানাটো আজি এনেকৈ আমি খানা খালোঁ গোটেইকেইটা লগ লাগি মানে বহুত ভাল লাগিল আমাৰ খুবেই ভাল লাগিল এনেকৈ লগ লাগি খানা খালোঁ আৰু গোটেইকেইটাই আৰু মাংসৰ বাটিবিলাক সাজি আছে গাইজ আমি খানা খালোঁ বাখৰাত আৰু এয়া হৈছে আমাৰ ভাগিনী আৰু এতিয়া আমি ঘৰত যাম আমাৰ খোৱা বোৱা হৈ গ'ল তো মানে এই ভিডিঅ'টি ইমানখিনিয়ে আছিল আৰু পূৰা লিপষ্টিকো খাই দিছোঁ চাওক পূৰা লিপষ্টিকো খাই দিছোঁ মই তাৰপিছত আপোনালোকে প্লিজ মোৰ ভিডিঅ'টি শেষলৈকে চাব আৰু লাইক নতুন বছৰৰ শুভেচ্ছা